আমার যে নতুন দল UPPL এই দলের প্রতি রাইজে আকৃষ্ট হয়েছে যে কিয়নো যে বিটিসির যদি সরকার করে হয় মানে অনাবরীয় কেতিয়াও কৰিব নোৱাৰে হীৰা হৰণীয়ে সরকার কৰিব নোৱাৰে বা এই কংগ্রেসেও সরকার কৰিব নোৱাৰে বড়ো রাজনীতিয়ে সরকার কৰিব সেই উদ্দেশ্যে আজি মানে BPF দলক বিদায় দিব গ'লে আপোনালোকে চিন্তা কৰক তো পরিবর্তন কোনে আনিব BPFক যদি বিদায় দিব খোজে আৰু নতুন দল UPPL আহিব সরকারত আৰু গতিকে সেইকাৰণে ৰাইজে সকলো চিন্তাধাৰা বাদ দি যেটো মানে BTC-বাসীৰ যেটো বড়ো অনাবড়ো ঢৌ আহিছিল সেই বড়ো অনাবড়ো সমস্যাটো ৰাইজে দূৰ কৰাৰ কাৰণে আজি একত্ৰিত হৈ মানে বড়োসকলৰ লগত হাতে হাত মিলাই ৰাইজে কি কৰিছে এতিয়া আমি মানে সকলোৱে মিলিজুলি শান্তিৰ এটা প্ৰতিষ্ঠা স্থাপন কৰাৰ কাৰণে আজি হাগ্ৰামা মহিলাৰীৰ এই দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ মানে ৰাজনীতি মানে বিদায় দি ৰাইজে নতুন এটা আশাৰ বতৰা চাই আছে যে আমি শান্তিৰ এটা বাতাবৰণ কেনেকৈ আনিম তাৰে প্ৰতি ৰাইজৰ মানে আশাবাদী 6 লাখৰ ওচৰা-ওচৰি ভোট আছে 6 লাখ ভোটৰ ভিতৰত কমসে কম 5.5 লাখ ভোট পুল হ'ব তাৰে ভিতৰত আমি ভাবিছোঁ 3 লাখ বা 3.5 লাখ বড়ো ভোট UG ব্ৰহ্মই পাব কিন্তু UG ব্ৰহ্মই এই 3 লাখ ভোটতে সাফিচিয়েণ্ট নহয় কিন্তু এতিয়া কথা হৈছে কি UG ব্ৰহ্ম জিকাৰ কাৰণে অনাবড়ো ভোটৰ প্ৰয়োজন হৈছে সেইকাৰণে আমি অনাবড়ো দল সংগঠনেও হাগ্ৰামা মহিলাৰীৰ ওপৰত আমি ইতস্ত হৈ গৈছোঁ যে হাগ্ৰামা মহিলাৰীৰ দলটো আমাক আৰু প্ৰয়োজন নাই তেওঁ কোনো কৌশলতে আমি তেওঁক বিদায় দিব লাগে যাৰ কাৰণে আমি এই বিদায় দিয়াৰ কাৰণে অনাবড়ো ৰাইজে কি কৰিছে UG ব্ৰহ্মক আঁকোৱালি লৈছে যে UG ব্ৰহ্মৰ জৰিয়তে হাগ্ৰামা মহিলাৰীক আমি বিদায় দি UGৰ জৰিয়তে আমি সকলো জনগোষ্ঠীৰ যিবিলাক মানে সমস্যা আছে সমস্যা সমাধান কৰিম বুলি ইতিমধ্যে UG ডাঙৰীয়াই আমাক কথা দিছে যে মই যদি জিকি যাওঁ নিশ্চয় অনাবড়ো ৰাইজৰ কাম কৰিম সকলো জনগোষ্ঠীৰ সমস্যাৰ হকে আমি মাত মাতিম তাৰে হকে আমি BTCখন শান্তিৰ এটা বাতাবৰণ আনিম বুলি তেওঁ আমাক কথা দিছে আৰু সেই কথাৰ ওপৰত ৰাইজে বিশ্বাস কৰি তেওঁৰ প্ৰতি আকৃষ্ট হৈছে শব্দৰ আৱাজ ইয়াতে একো কোনো ফেক্টৰ নহয় শব্দৰ আৱাজ এটা আপোনালোকেও জানে যে মানে কোকৰাঝাৰ লোকসভাত কংগ্ৰেছে কেতিয়াও জিকিব নোৱাৰে শব্দৰ আৱাজ কি কৰিছে আমাৰ কাৰণে মানে এটা প্লাছ পইণ্ট হৈছে কাৰণ এই হৰণীয়াৰ ফালে কিছুমান মাইনৰিটি ভোট ঢাল খাই আছিল যিখিনি শব্দৰ আৱাজ যিখিনি ভোট মাইনাছ কৰিব মানে হৰণীয়াৰ ভোটখিনি মাইনাছ কৰিব তাৰ কাৰণে আমাৰ প্লাছ যে UG ব্ৰহ্ম প্লাছ হৈছে UG শব্দৰ আৱাজ যিখিনি ভোট ল'ব মানে হেৰিৰে ভোট ল'ব এই হৰণীয়াৰ ভোটখিনি তেওঁ মাইনাছ কৰিব আৰু এই আশাবাদী আমি যে হৰণীয়াৰ ভোট যিখিনি কিছুমান আমাৰ ফালে আহি গৈছে মাইনৰিটি মানুহ যিখিনি আগতে 2012 চনৰ যিটো গণ্ডগোলৰ কাৰণে বড়ো আৰু অনাবড়ো বিভাজন হৈ যোৱা বছৰ যিটো ঢৌ পাইছিল এটা হীৰা হৰণীয়াই মানে জিকিবলৈ এটা সক্ষম হৈছিল সেই ঢৌটো আপোনালোকেও চাইছে আজিৰ দিনত নাই আৰু যিখিনিও অনাবড়ো মানুহ এই হীৰাৰ ফালে গৈছিল সেইখিনিৰ পৰাও মানে শব্দৰ বাবে অলপ মাইনাছ কৰিব যাৰ কাৰণে আমাৰ ভোটখিনি মাইনাছ কৰিব নহয় বড়ো ভোটটো 90-95% UG ব্ৰহ্ম পাই আছে আৰু পাবয়ে আৰু মাইনৰিটি ভোটো আমি যি ভাবিছোঁ মানে 40 পৰা 50% ভোট আমি পাই যাম যাৰ কাৰণে আমি সরকার মানে জিকিবলৈ সক্ষম হৈ যাম আমি নিশ্চয় ভাবিছোঁ 1-1.5 লাখ ভোটৰ বিভাজনত আমাৰ প্ৰাৰ্থী জিকিব আপোনালোকে চাওক এইটো BJP এইবাৰ নহয় যেতিয়াই BJP ভাৰতবৰ্ষত সরকার কৰে সেই সময়তে হিন্দু মুছলমানৰ এটা ৰাজনীতি কৰে আৰু এইটো BJPৰ চক্ৰান্ত আৰু BJPৰ মানুহে এইটো কৰিছে তাৰ কাৰণে আমি নিন্দা আৰু ঘৃণনীয় আমি মই গৰিহণা দিছোঁ আৰু তাৰ কাৰণে BJPয়ে যিটো কাম কৰিছে তাৰ কাৰণে প্ৰতি উত্তৰ সময় উক্ত সময়ত BJPক এইটো মই সংখ্যালঘু মুছলমানসকলে দিব কিন্তু BJPৰ পৰাজয়ৰ এইটো চিনাকি দিছে BJP যে হাৰিব অসমৰ পৰা যে BJP বিদায় ল'ব তাৰ কাৰণে এইটো গ্ৰীণ সিগনেল দিছে